বিহালীৰ মাঘে ৰৌমাৰীত দুটি সন্তানসহ এগৰাকী মহিলা নিৰুদ্দেশ। বিহালী আৰক্ষী থানাত ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল স্বামীৰ। বিহালী সমষ্টি অন্তৰ্গত মাঘে ৰৌমাৰীৰ নিবাসী মিনেশ্বৰ বৰাৰ পত্নী জিম্পী বৰা এবছৰীয়া আৰু 7 বছৰীয়া দুটি সন্তানসহ যোৱা 2 দিন ধৰি সোমবাৰৰ পৰা নিৰুদ্দেশ হৈ আছে। মিনেশ্বৰ বৰাই পত্নী জিম্পী বৰাক বিচাৰি পৰিয়ালৰ ঘৰৰ লগতে বিহালী বিভিন্ন ঠাইত বিচাৰ খোচাৰ কৰি কোনো সন্ধান নোপোৱাত যোৱাকালি বিহালীৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। জানিব পৰা মতে সোমবাৰৰ দিনৰ 3 মান বজাৰ পৰাই নিৰুদ্দেশ হৈ আছে জিম্পী বৰা। স্বামী মিনেশ্বৰ বৰাৰ অনুৰোধ কোনো সদাশয় লোকে তেখেতৰ পত্নী জিম্পী বৰা আৰু সন্তান দুটিক দেখা পালে বিহালী আৰক্ষী থানাত অথবা উক্ত ফোন নম্বৰত 6003228292 যোগাযোগ কৰিবলৈ আহ্বান জনায়। বিহালীৰ পৰা যোগেশ্বৰ বৰাৰ ৰিপৰ্ট, বিহালী সংবাদ অসম। ঘৰত এনে 2টা বজাত লাগিছিলে মা দেউতা আৰু এই দিনৰ 3টা বজাৰ পৰা নাই। মই স্কুলৰ পৰা আহি নেপালোঁ। কিমান দিন হ'ল আজি নাইকিয়া হোৱা? এতিয়া সোমবাৰে গৈছিলে। কিমান মান সময়ত গৈছিলে? 3টা বজাত। লগত কোন কোন গৈছে? অকলে গৈছে নে কোনোবা গৈছে? লগত ভাইটি ভণ্টি গৈছে। এতিয়া বিচাৰ কুচাৰ কৰা হৈছে নাই তোমালোকৰ নিজৰ? ক'ত ক'ত বিচাৰিলে? ঘাইঘাট বিচাৰিলোঁ, গোটেইখন বিচাৰিলোঁ, নেপালোঁ। তোমালোকৰ আইতাহঁতৰ ঘৰত কিবা খা খবৰ পায় নেকি? গৈছিলোঁ, নেপালোঁ। কি কয় আইতাহঁতে? আইতাহঁতে কৈছে নাই বুলি কৈছে। আচ্ছা, মামাহঁতক কৈ সুধিছিলা? সুধিছিলোঁ। তাৰপিছত নাই বুলি কৈছে। এতিয়া কি ক'বা মাক? সোনকালে ঘৰলৈ গুচি আহিব লাগে। সোনকালে ঘৰলৈ গুচি আহিব লাগে। ভণ্টিও পৰীক্ষা আহি পাইছে। আপোনাৰ সোমবাৰে 3টা বজাত নাইকিয়া হৈছে। মই কামলৈ গৈছিলোঁ, 12টা বজাত পাইছিলোঁহি আহি। ভাত পানী খাই মেলি লাহেকৈ গ'লোঁ। কামলৈ যোৱাৰ পিছত দিনৰ 3টা বা তাৰমানে কামৰ পৰা অহাৰ পিছৰ পৰা নাই আৰু নাই পোৱা। গতিকে এতিয়ালৈকে য'তেই নথকক তাই অতি সোনকালে আহি পেলাই আহিব লাগে। পোৱালিটো পৰীক্ষা আছে আৰু সৰু ল'ৰাটো মাকক নাপাই পেলাই ভাত খোৱা নাই। আজি সুধিছোঁ তাক, বোলে ভাত বোলে কেলৈ পিতাই ভাত নাখাওঁ নেকি? বোলে মা নাই নহয় তেনে নাখাওঁ বুলি কৈছে। গতিকে অতি সোনকালে যে ছোৱালী দুজনী আৰু ল'ৰাটো তাইও ঘূৰি আহক বুলি মই সোনকালে বিচাৰিছোঁ। ল'ৰাটোৱে আমনি কৰি আছে নেকি? ল'ৰাটোৱে আমনি কৰি আছে খুব। গতিকে আৰু ল'ৰাটোৱে আজি ৰাতিও আমনি কৰিছে, মাকক বিচাৰিছে। সদায় এনেকৈ বিচাৰি থাকিলে মইতো কামলৈ যাব লাগিব। এতিয়া তাৰ লগতেতো থাকিব নোৱাৰিমেই। গতিকে মোৰ অসুবিধা হৈছে, ছোৱালীজনী পঢ়া অসুবিধা হৈছে। গতিকে আৰু বাইদেউহঁতেও এতিয়া প্ৰব্লেম কৰিব মোক। এতিয়া বাইদেউহঁতে ক'ব যে বোলে ছোৱালীজনী কিয় স্কুল অহা নাই, মোক সেইখিনি ক'ব। গতিকে মই সেইকাৰণে সোনকালে তাৰ মাকক মাতিছোঁ যে ছোৱালীজনী পৰীক্ষা আহিছে। গতিকে ডাঙৰজনী ছোৱালীৰ পৰীক্ষাটো তাৰমানে বেয়া কৰিব নহয়, পাছলৈ ভাবি যায় যদি ক্ষতি কৰি থাকে। সেইকাৰণে মই বোলো সোনকালে অহাটো ভাল ভাবিছোঁ। এনেই কিবা হৈছিল নেকি আপোনাৰ লগত মতানৈক্য? মোৰ একো হোৱা নাছিলে, তাৰমানে আমাৰ ভাত পানীৰ লগতে অকণমান 2টা বজা লাগিলে, ইমানেই। বেলেগ অন্য তেনেকুৱা একো নাই। তাৰপিছততো মই কামলৈ গ'লোগৈ। কামৰ পৰা অহাৰ পিছত বোলে নাই ঘৰত, জীয়েকে কৈছে বোলে বাবা বোলে মা বোলে নাই বুলি কৈছে। তাৰপিছত আৰক্ষীক জনোৱা হৈছে নাই পুলিচ থানাত? আৰক্ষীক এতিয়া কালি মই জনালোঁ, এজেহাৰ এখন দিলোঁগৈ। গতিকে ইমান দিন যেতিয়া 2 দিনকৈ হৈ পেলাই নাইকিয়া হৈ আছে, আজি 3 দিনৰ দিনা হৈ গ'ল। আজি 3 দিন হ'ল। 3 দিন হ'ল। গতিকে মই কালি আৰক্ষী 24 ঘণ্টাৰ ভিতৰত মই জনাব লাগিব। নজনালে আকৌ দিগদাৰ হ'ব বুলি মই সেইকাৰণে আৰক্ষীক জনোৱা হয়।